শ্ৰীমন্ত শংকৰ সংঘই ইতিমধ্যে পদক্ষেপ আগবঢ়াইছে। তেওঁলোকে 6ৰ পৰা 12 বছৰৰ অনুৰ্ধ শিশুসকলক মানে উপযুক্ত আৰু অভিজ্ঞ সংগীৰ দ্বাৰা শংকৰী সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়ে, গুৰু পৰিচয় কৰি দিয়ে। কিন্তু মোৰ সংশয় হয়, সম্পূৰ্ণ নগৰীয়া পৰিৱেশত থকা আজি ব্যস্ত শিশুসকল ইয়াৰ পৰা বঞ্চিত হ'ব নেকি? এই যে মোবাইলটো লৈ, আইফোন লৈ, ভিডিঅ' গেম লৈ ডাঙৰ হোৱা শিশুকেইটা, সেইকেইটাক আমি কেনেদৰে শিকাব পাৰিম? কিন্তু সময়ৰ লগে লগে বহুতো কথাই সলনি হৈছে। আমি তেওঁলোকৰ কাষ আমিয়ে পোৱাবগৈ লাগিব আমাৰ গুৰু দুজনাৰ সংস্কৃতি। তাৰ কাৰণে আমি কি কৰিব পাৰোঁ? এটা বিশেষ উপায় হৈছে, মই প্ৰস্তাৱ ৰাখিব খুজিছোঁ বিনম্ৰতাৰে, যে যদিহে আমি সচিত্ৰ পুথি যিমান পাৰোঁ সিমান প্ৰকাশ কৰাৰ ব্যৱস্থা কৰোঁ। যদি শ্ৰীমন্ত শংকৰ সংঘই, যদি অসমৰ চৰকাৰে এই বিষয়ত হাত উজান দিয়ে, সেয়া খুব সহজে সমাধান হৈ উঠিব, খুব সহজে সেই সপোন সাকাৰ হৈ উঠিব। এই কামৰ কাৰণে মই এই মঞ্চৰ পৰা সকলোকে অনুৰোধ জনালোঁ। মই ভাবোঁ এটা যদি ডাঙৰ ছিৰিজ কৰিব পৰা যায়, যে গুৰু দুজনাৰ কাহিনী, কীৰ্তনৰ কাহিনী, এই সকলোবোৰ যদি ছিৰিজ কৰিব পৰা যায়, শিশুহঁতৰ হাতে হাতে পৰেগৈ। আৰু মই সপোনটো, ইফ আই কেন ড্ৰিম ফাৰ্ডাৰ এণ্ড ফাৰ্ডাৰ, যদি এই সমস্ত সচিত্ৰ কাহিনীক ইলাষ্ট্ৰেটেড ভাৰ্চন অফ ইংলিছ লেংগুৱেজ অৰ এনি আদাৰ লেংগুৱেজ অন্যান্য ভাষালৈ লৈ যোৱা হয়, তেনেহ'লে আৰু বেছি ভাল হ'ব। কাৰণ মই দিল্লীত দেখিছোঁ, দিল্লীৰ চিনেমা হলত নানকৰ জীৱনভিত্তিক চিনেমা প্ৰদৰ্শিত হয়। আমি কিয় সপোন দেখিব নোৱাৰিম যে আমাৰ গুৰুজনাৰ জীৱনৰ ভিত্তিক কিছুমান এনিমেশ্যন প্ৰদৰ্শিত হ'ব? সেই যে গুৰুজনাই দুবাহুৰ জোৰেৰে ভঁৰালৈ সাদৰি পাৰ হৈছিল, আমাৰ আজিৰ শিশুৱে যদি দৃশ্যশ্ৰব্য মাধ্যমত দেখে, মই ভাবোঁ তেওঁলোক আৰু উপকৃত হৈ উঠিব। মই নিজে টিংকল পঢ়ি ডাঙৰ হৈছিলোঁ। মোৰ মনত আছে টিংকল পঢ়িছিলোঁ। মোৰ মনত আছে, হয়তো আপোনালোকৰ মাজৰ ল'ৰা ছোৱালীয়ে পঢ়ে বা আপোনালোকৰ মনত আছে, টিংকলত ডুগডুগ বুলি চৰিত্ৰ এটা আছিলে। ডুগডুগক ঘৰিয়াল বুলি কোৱা হৈছিলে। কিন্তু মই লক্ষ্য কৰিছিলোঁ, ভাৰতবৰ্ষত ক্ৰক'ডেলিয়ান্ট বা ঘৰিয়াল প্ৰজাতিৰ 3টা পোৱা যায়। মই পঢ়া শুনা কৰি জানিছিলোঁ পিছলৈ, যে মগৰ, চল্ট ৱাটাৰ ক্ৰক'ডাইল আৰু ইণ্ডিয়ান ৰিভাৰ ক্ৰক'ডাইল, 3 ধৰণৰ ক্ৰক'ডাইল। এলিগেটৰ সম্পূৰ্ণ বেলেগ। কিন্তু ডুগডুগৰ যিখন ছবি, সেইটো ঘৰিয়াল নে মগৰ নে গ্ৰাহ, যি গ্ৰাহৰ বৰ্ণনা আমি কীৰ্তনত পাইছিলোঁ, সেই যি গ্ৰাহে গজেন্দ্ৰৰ ভৰিত কামোৰ মাৰি ধৰি এৰি দিয়া হৈছিলে। আমিতো গ্ৰাহৰ গজেন্দ্ৰৰ উপাখ্যান বহুত আগৰ পৰা পঢ়িছোঁ। এই উপাখ্যানটোক আমি সচিত্ৰ ৰূপ দি যদি শিশুৰ মাজলৈ এৰি দিওঁ, আৰু আজিৰ শিশুৱে যদি অধ্যয়ন কৰিব বিচাৰে আচলতে গ্ৰাহ কি আছিলে, হেমকোষৰ মতে মগৰ এটা কাল্পনিক জন্তু। আচলতে মগৰ কাল্পনিক নে? আমাৰ যে নামঘৰৰ বেৰত ছবিবোৰ অঁকা হয়, সেইটো মগৰ, এলিগেটৰ নে ক্ৰক'ডাইল? কোনটো হয়? গ্ৰাহৰ বিষয়ে বিজ্ঞানে কি কয়? গ্ৰাহৰ বিষয়ে আমাৰ ধৰ্মপুথিত কি আছে? গ্ৰাহৰ বিষয়ে আমি কি শিকি আহিছোঁ? গ্ৰাহৰ গজেন্দ্ৰৰ উপাখ্যানটো কেনেকুৱা? আৰু সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিক দিশলৈ নোযোৱাকৈয়ে যিকোনো এটা শিশুৱে গ্ৰাহৰ গজেন্দ্ৰৰ উপাখ্যান উপভোগ কৰিব পাৰে। আৰু মোৰ দৃঢ় বিশ্বাস, এইদৰে ডাঙৰ হোৱা শিশু এটাই শংকৰী সংস্কৃতি সম্পূৰ্ণ জীয়াই ৰাখিব। আৰু আমি কেতিয়াও মোৰ দৰে সংশয়ত আঁতৰ হ'ব নালাগিব যে এই শিশুবোৰৰ কি হ'ব। শিশুৰ পিছত মই যুৱকসকলৰ মাজলৈ আহিব খুজিছোঁ। যেতিয়াই মই শংকিত হওঁ, যেতিয়াই মই ভাবোঁ যে আজিকালিৰ যুৱ প্ৰজন্মই মোৰ প্ৰাণৰ শংকৰী সংস্কৃতি কিমান জানেনে বাৰু, তেতিয়াই মই মোৰ গাঁওবোৰলৈ মনত পেলাওঁ, তেতিয়াই মই মনত পেলাওঁ মোৰ প্ৰাণৰ শংকৰ সংঘৰ অৱদানসমূহলৈ। মই জানো আজিৰ যুৱ প্ৰজন্মই, মই দেখিছোঁ সম্পূৰ্ণ জানে, গীত, নাট, অভিনয় সকলো জানে, সকলো কৰিব পাৰে। কিন্তু মোৰ ক'বলগীয়াখিনি হৈছে, এয়াই যথেষ্ট নহয়, আৰু কৰা উচিত। আমি যিসকল যুৱ প্ৰজন্মই সমান্তৰাল দুটা ৰেখাৰ দৰে, দুটা খুঁটিৰ দৰে আছে, এচাম যুৱই যদি সম্পূৰ্ণ শংকৰী সংস্কৃতি জানিছে, আমাৰ মাজতে আন এচাম যুৱই হয়তো একেবাৰে নজনাকৈয়ে ডাঙৰ হৈছে, একেবাৰে বঞ্চিত হৈ ৰৈছে বুলি কওঁ। এইখিনিতে মই এজন সৰ্বভাৰতীয় পৰ্যায়ৰ, আচলতে সৰ্বভাৰতীয় বুলি কোৱাতকৈ আন্তঃৰাষ্ট্ৰীয় বুলি ক'লেহে শুদ্ধ হ'ব, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীতজ্ঞৰ কথা কওঁ। তেওঁৰ নাম হৈছে ঋষভ
ঋষিৰাম শৰ্মা। ঋষভ ঋষিৰাম শৰ্মা হয়তো আপোনালোকৰ বহুতে নাম জানে, আৰু যদি আপোনালোকে ঋষভ ঋষিৰাম শৰ্মাৰ নাম শুনা নাই, একো ডাঙৰ কথা নহয়। তেওঁ তেনেই কম বয়স বুলিয়েই কৈছোঁ, বোধ কৰোঁ 30ৰ অনুৰ্ধ এজন যুৱক। যদি আপোনালোকে ঋষভ ঋষিৰাম শৰ্মাৰ নাম শুনা নাই, মই নিশ্চিত আপোনালোকে চিতাৰৰ গুৰু, চেতাৰ বাদক পণ্ডিত ৰবি শংকৰৰ কথা জানে। পণ্ডিত ৰবি শংকৰৰ একেবাৰে শেষৰজন শিষ্য আছিলে ঋষভ ঋষিৰাম শৰ্মা। ঋষভ ঋষিৰাম যেতিয়া মাত্ৰ 10 বছৰীয়া শিশু, তেতিয়াৰ পৰা তেওঁ পণ্ডিত ৰবি শংকৰৰ তত্ত্বাৱধানত চেতাৰ বাদন শিকিছিল, আৰু বৰ্তমান তেওঁ লণ্ডন নিবাসী, নিউয়ৰ্কত থাকে, ক্ষমা কৰিব, নিউয়ৰ্কত থাকে। সমগ্ৰ বিশ্বতে তেওঁ ভাৰতীয় সংগীত প্ৰচাৰ প্ৰসাৰ কৰিছে। লগতে ঋষভ ঋষিৰাম শৰ্মাই এটা প্ৰজেক্ট আৰম্ভ কৰিছে যে চেটাৰ ফৰ মেণ্টেল হেল্থ, মানসিক স্বাস্থ্যৰ কাৰণে চেটাৰ। তেওঁ দেশে বিদেশে ভাষণ দিয়ে, চেটাৰ বজায়, আৰু কয় যে চেটাৰৰ ধ্বনিয়ে ভাৰতীয় সংগীতে মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে, মানসিক স্বাস্থ্যৰ যতন ল'ব পাৰে। যেতিয়াই মই এই বিষয়ে পঢ়োঁ, যেতিয়াই মই এই বিষয়ে অধ্যয়ন কৰোঁ, আৰু যেতিয়াই মই ঋষভ ঋষিৰাম শৰ্মাৰ অপূৰ্ব মোহনীয় চেটাৰৰ ধ্বনিত মুগ্ধ হৈ উঠোঁ, তেতিয়া মোৰ মনলৈ বাৰে বাৰে আহে এটাই কথা, এই সম্পদ আমাৰো আছে, এই সম্পদ সম্পূৰ্ণ আমাৰো আছে। যেতিয়াই মই ভয় খাওঁ, যেতিয়াই মই মনলৈ সংশয় আহে, যেতিয়াই মই নিৰাশ হওঁ, যেতিয়াই মোৰ মনলৈ কিছুমান নিগেটিভ নয়াৰ্থক চিন্তা আহিব খোজে, মই দুচকু মুদি একোট ঘোষা শুনো, মই দুচকু মুদি এটা বৰগীত শুনো, আৰু সম্পূৰ্ণ মই শান্ত। আই বিকাম কাম লাইক দ্য ৰিভাৰ, আই বিকাম কাম লাইক দ্য অ'চেন ৱেৰ দেৰ ইজ ন' টাইড। জোৱাৰ অন্ত যোৱা সাগৰৰ দৰে মনৰ ধুমুহা শান্ত হৈ পৰে। এইখিনিতে মই ভাবোঁ, এইটো সম্ভৱ নহ'বনে যে আমাৰো মাজৰ পৰা কোনোবা ওলাই আহক, আমাৰ বৰগীতখিনিক, বৰগীত ফৰ মেণ্টেল হেল্থ, শংকৰাইট মিউজিক ফৰ মেণ্টেল হেল্থ, এইদৰে আমি এটা প্ৰজেক্ট আৰম্ভ কৰিব নোৱাৰোঁনে? আমি আৰু বেছি আগবাঢ়ি যাব নোৱাৰোঁনে? আমাৰ চৰ্চা, আমাৰ আলোচনা আমাৰ মাজতে আবদ্ধ নাৰাখি আমি বিশ্ব দৰবাৰলৈ আগুৱাই নিব নোৱাৰোঁনে? মই ভাবোঁ এইটো সম্ভৱ হ'ব পাৰে। আমাৰ সন্মিলিত প্ৰচেষ্টাৰে এয়া নিশ্চয় সম্ভৱ হ'ব পাৰে। ইতিমধ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বিভিন্ন বিষয় আৰম্ভ কৰা হৈছে। এয়া হৈছে শিক্ষাৰ দিশটো, বিভিন্ন বিষয়, নতুন নতুন বিষয়, কেঞ্চাৰ বায়'লজি, বায়' ইনফৰ্মেটিক্স, বায়'টেকন'লজি, ঠিক এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আৰম্ভ কৰা হৈছে। নেচাক, নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এপ্লিকেশ্যন চেণ্টাৰ শ্বিলঙত যিটো আছে, যিটো ভাৰতৰ স্পেচ চেণ্টাৰৰ লগত সংযুক্ত, নেচাকৰ লগত সংযুক্ত হৈ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে ইতিমধ্যে কাম আৰম্ভ কৰিছে। এই কামবোৰ প্ৰশংসনীয়, বিজ্ঞানৰ দিশৰ পৰা খুবেই প্ৰশংসনীয়। এইখিনিতে মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত পঞ্জীয়ক ডক্টৰ শৰৎ হাজৰিকাদেৱৰ লগত কথা পাতিছিলোঁ। এনেধৰণৰ প্ৰস্তাৱ এটাক আমি আগবঢ়াব নোৱাৰোঁনে যে আমি আৰম্ভ কৰিম শংকৰাইট ষ্টাডিজ, ডিপাৰ্টমেণ্ট অফ শংকৰাইট ষ্টাডিজ, শংকৰী সংস্কৃতিৰ বিভাগ, যিদৰে ৰাজনীতি বিজ্ঞান বিভাগ, যিদৰে অৰ্থনীতি বিজ্ঞান বিভাগ, যিদৰে পদাৰ্থ বিজ্ঞান বিভাগ, সেইদৰে শংকৰদেৱ ষ্টাডিজ, শংকৰদেৱ অধ্যয়ন এটা বিষয় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, সম্পূৰ্ণ সম্ভাৱনা আছে। কিয় নহ'ব? দিল্লী বিশ্ববিদ্যালয়ত যদি ডিপাৰ্টমেণ্ট অফ ইষ্ট এছিয়ান ষ্টাডিজ থাকিব পাৰে, বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়ত যদি ইণ্ডোলজি নামেৰে এটা বিভাগ থাকিব পাৰে, অসমৰ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় শংকৰদেৱ ষ্টাডি, শংকৰদেৱ অধ্যয়ন বিভাগ কিয় থাকিব নোৱাৰে? নিশ্চয় পাৰে। আমি এই বিষয়ে আৰু আলোচনা কৰিব নোৱাৰোঁনে? আপোনালোকলৈ ধন্যবাদ। মই এই প্ৰস্তাৱ এই মঞ্চৰ পৰা আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ, আৰু মই ভাবোঁ আপোনালোকে মোৰ এই আলোচনাৰ পিছত আৰু আলোচনা আগবঢ়াই নিব। মই ভাবোঁ বেলি ঢলি আহিছে, ইমান দূৰৰ পৰা মোক ক'বলৈ নিমন্ত্ৰণ কৰি অহা হৈছে, কিন্তু মই জানো কণমানি এজনী ৰৈ আছে, আইমাতৃ এগৰাকী ৰৈ আছে, হয়তো আৰু বহুতো ক'বলগীয়া আছে। মই শিক্ষক হয়, পেছাত মই শিক্ষক। মই
কথা কৈ ভাল পাওঁ, কথা শুনিও ভাল পাওঁ। কথা ক'লে হয়তো কথা শেষ নোহোৱা হৈ গৈ থাকিব। মোৰ এইখিনি মই সামৰিব লাগিব। সামৰাৰ আগতে মই এই কথাকে ক'ব খোজোঁ, মাধৱ কন্দলীয়ে যিটো কৈছিলে, সমস্ত ৰসক কোনে জানিবাক পাৰে, যেন পক্ষী সবে উৰে পখা অনুসৰে। ময়ো মোৰ পখা অনুসাৰে উৰিবৰ চেষ্টা কৰিছোঁ। মোৰ এই কোৱাখিনি আৰম্ভণিতে যে মই কৈছিলোঁ যে মোৰ ভুল ভ্ৰান্তি ক্ষমনীয়, অহংকাৰ ক্ষমনীয় নহয়। থোৰি ভগতি বহু অহংকাৰা এচা জগতা মিলে জগত অপাৰা। মই তাৰ মাজত হ'ব নোখোজোঁ। গতিকে মই মোৰ কোৱাখিনিৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈছিলে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। সদায় মই গাওঁ যে কোটি কোটি ঘৰ অপৰাধানীকে কৰি আছোঁ মই দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমী উপকৃতময়। এই ঘোষাৰে মই মোৰ ক'বলগীয়া কথাখিনি সামৰণি মাৰিছোঁ। সকলোলৈকে পুনৰবাৰ মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা ধন্যবাদ।